ডিমাকুছিৰ 2 নং বৰঙাচলিত গুণ্ডাবাহিনীৰ আক্ৰমণত আহত কেইবাজনো আটক এক ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত 2 নং বৰঙাচলি নালাপাৰা গাঁৱত 1 তাৰিখে এদল গুণ্ডাবাহিনীৰ আক্ৰমণত এটি পৰিয়ালৰ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে নালাপাৰাৰ মিথুন মণ্ডল নামৰ লোকজনে যোৱা কেইমাহ ধৰি তৰুণ মণ্ডলৰ পত্নীক অশালীন ব্যৱহাৰ কৰাৰ লগতে মদ্যপান কৰি অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰি আহিছিল। ইয়াৰ পৰে মিথুন মণ্ডলে তৰুণ মণ্ডলৰ পত্নীক ফোন কৰি ব্যতিব্যস্ত কৰি তুলিছিল। এই কাৰ্যৰ বিৰোধিতা কৰাৰ বাবে কালি মিথুন মণ্ডলৰ নেতৃত্বত অহা গুণ্ডাৰ দলে তৰুণ মণ্ডলৰ গৃহত সোমাই সকলোকে মাৰধৰ কৰাৰ লগতে অস্মিতা মণ্ডল, তৰুণ মণ্ডল, দশৰথ মণ্ডল আৰু যশোদা মণ্ডলক ৰডেৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে। পিছত ঘটনা সংক্ৰান্তত আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে গুণ্ডাবাহিনী নায়ক মিথুন মণ্ডলক কৰায়ত্ব কৰাৰ লগতে আন অপৰাধী পলাই যাবলৈ সক্ষম হয়। বৰ্তমান পলাতক হৈ থকা ননীগোপাল মণ্ডল, শীতল মণ্ডল অতি সোনকালে আটক কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে। মিথুন মণ্ডলে আহি মাৰিছে, আগে পাছে কি লাগিছে মই নাজানো। হাল্লা হৈ থাকোতে আমি ওলাই গৈছো। হাল্লা হৈ থকা যাই ফালে চাওঁ যে বাইদেউক পেলাই থৈ দিছে। আমাৰ মালিকো গৈছে মোৰ লগত, কান্দি আছে। কান্দি থাকোতে মিথুন মণ্ডলে মাৰিছে। লগত দেখা পাইছো কিবা গৌতম আছিলে, তাৰপিছত ননীগোপাল আছিলে, সিতু মণ্ডল আছিলে। আগে পাছে কি হৈছে মই নাজানো। ভাগিনহঁতৰ লগত কাজিয়া লাগিছে, কি লাগিছে নাজানো। মই ভিতৰৰ খবৰ মই নাজানো, কিন্তু কাজিয়া লগাটো মই দেখা পাইছো। অটেদি মাৰধৰ কৰিছে। এনেকুৱা মাৰধৰ যাতে আৰু ভৱিষ্যতো নহয় মই সেই আশা কৰিছো। কামটো আমাৰ ইয়াৰ লাগালাগিৰে ওচৰৰে এখন গাঁৱৰে মানুহ। কাৰণত মাৰিছে, কিবা মোবাইলত তৰ্কাতৰ্কি লাগিছে। এতিয়া কি কাৰণত মাৰিছে সেইটো মই ধৰিছে, এজনকে ধৰিছে, মিথুন মণ্ডলক ধৰিছে, শীতল মণ্ডল আছে, গৌতমৰ লগত। মই নালাপাৰা চকত চব্জি বেপাৰ কৰোঁ, তাতে দোকান কৰিছোঁ আৰু এইফালে ৰাতি 8:30মান বজাত আহিছোঁ ঘৰত। আহি পেলাই চাওঁ আমাৰ মুখত, গেটৰ মুখত মায়ক মাৰি কিনি পেলাই থৈছে। মই সুধিছোঁ কোনে মাৰলা? পিছফালে আহি পেলাই মোকো এনেকৈ মাৰি দিছে আৰু মাথাত মাৰিছে। এইটো মিথুনে, সিহঁতৰ দেউতা আছিল আৰু সিহঁতৰ ঘৰৰ পৰিয়ালকেইটা আছিল আৰু 1 নম্বৰ বৰঙাজুলিত জাগাৰে মানুহ হয়। সিহঁতে গুণ্ডাৰ দল আহি গোটাই পৰিবাৰক মাৰছি। তাৰমানে তাৰপিছত সিহঁতে এজনক ধৰি লৈছে পুলিচে আৰু 3টাক যে ধৰা নাই। তো আকৌ আহিব মাৰিব পাৰে আমাক, সেইটো কাৰণে সুৰক্ষিত খুজি আছোঁ আমি। কিয় ধৰা নাই পুলিচে, কাৰণত ধৰা নাই সেইটো আমি খুজি আছোঁ। ৰাতি বা কালি ৰাতি আহিওতো মাৰিব পাৰে। গাঁৱৰ মানুহরা আহাটো আহিছিল, মানে অন্ধাৰে মাছি কাৰণে সিহঁতে ধৰিব সাহস পোৱা নাই। ৰটে দি কোবাইছিল, ফোন মাৰি পেলাই গালি গেলা কৰে, আমাক পৰিয়ালক আটাক কৰে। গোটাই হেৰি আহি পালে মিথুন আৰু ননীগোপাল আৰু হ'ল কি বুলি কয় সিতু মণ্ডল নাই কি বুলি কয়, আমাৰ গাঁৱৰে হয়। গাঁৱৰ গীতা আৰু কোব খাইছে, দিয়ে যায় তাকে মানে ৰটে দি কোবাইছে আৰু চবকেইটাই। গৌতম ইহঁতে চবকেইটা আহিছে। আমাৰ গাঁৱৰ মানুহ এটাও অহা নাই আৰু এজন আহিছিল গাঁৱৰ মানুহকেইটা ICU ভৰ্তি আছিল। পিছত থানাত গৈছিলোঁ আজি। থানাত যাই পেলাই ক'লা এজন মানুহ ধৰিছে আৰু 2জন আছে ধৰা নাই বুলি আমি কৈ আছোঁ। ধৰিম বুলি এতিয়ালৈকে ধৰা নাই, কিন্তু এতিয়ালৈকে একো হোৱা নাই। কিন্তু আমি এইটো শাস্তি চাওঁ। তৰুণ মণ্ডল আঘাত পাইছে আৰু হ'ল তৰুণ মণ্ডল আঘাত পাইছে, চবকেইটা পৰিয়ালতে আঘাত পাইছে বেছি। আৰু ICU ভৰ্তি আছিল আৰু সিহঁতে পৰিয়ালৰ ৰডে দি মাৰিছে, যিয়ে তাকে দি মাৰে আৰু তেওঁলোকে ঘৰত আহি পেলাই কোবাইছে। আৰু কাৰণটো হ'ল আমাৰ বৌক ফোন মাৰে আৰু ফোন মাৰি পেলাই সদায় ডিষ্টাৰ্ব কৰে, মদ খাই পেলাই উৎপাত কৰে। ঘৰত আহি পেলাই তাৰ ঘৰতো ৱাৰ্ণিং দিয়া হৈছে। পিছতো তাৰ দেউতাই কয় এইটো ধেমালি বুলি, আৰু তাৰ দেউতাই কয় চহৰৰ বাচ্চাহঁত ইহঁতক কেছে কৰিব আৰু কি কৰিব, এনেকুৱা কথা কয়। আৰু তাৰ দেউতা মোক যদি এটা থাপৰ মাৰলা হয়, তাকো যদি এটা থাপৰ মাৰলা হয়, কেছটো হৈ গ'ল, একো নহ'ল হয়। কিন্তু সেইটো নকৰি পেলাই সিহঁতে আৰু মাৰিলে চবকেইটা আমাৰ পৰিয়াল। মারবার গেছে, এটুকে ধোবার গেছে, মিথুন আমার মাথা থেকে রড দিয়ে বাড়ি দিয়ে ফালি। প্ৰকাশ বুঢ়াটুকীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।